SSC GD এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব? বৰ্তমান সকলোৰে মনত এটাই প্ৰশ্ন হৈ আছে যে SSC GD এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব? যিহেতু যোৱা 23 ফেব্ৰুৱাৰী তাৰিখে এক্সামটো অনুষ্ঠিত কৰাৰ কথা আছিলে, এক্সামটো বৰ্তমান কেঞ্চেল কৰি দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ। বহুতে চিন্তাত ভুগি আছে যে তেওঁলোকে ভাবি আছে এক্সামটো কেঞ্চেল হৈ গ'ল, এতিয়া কেতিয়া অনুষ্ঠিত কৰা হ'ব? বহুতে সেই বুলি ভাবি পিনি পঢ়াবোৰ বাদ দিছে, তেওঁলোকে ভাবিছে এতিয়া এক্সামটো অনুষ্ঠিত কৰা নহ'ব। কিন্তু তেওঁলোকে এটা মূৰ্খামি কৰি আছে যে তেওঁলোকে যিসকলে এক্সামটো প্ৰিপেৰেশ্যন কৰি আছিলে তেওঁলোকে আৰু এক্সট্ৰাকৈ 10-20 দিন সময় পাই গৈছে। যিসকলৰ ফাৰ্ষ্ট শিফ্টত এক্সামটো অনুষ্ঠিত হোৱাৰ কথা আছিলে প্ৰথম দিনাখন, সেইসকলে আৰু এক্সট্ৰাকৈ টাইম পাই গৈছে। তেওঁলোকৰ বাবে গ'ল্ডেন চান্স আছে। যিসকলে ক্লিয়াৰ হোৱা নাছিলে ছাবজেক্টসমূহ, তেওঁলোকে কিবা যদি ডাউট হৈ আছিলে নিজৰ ছাবজেক্টসমূহত, তেওঁলোকে ক্লিয়াৰ কৰিবলৈ আৰু কেইটা দিন সময় পাইছে। তেওঁলোকে SSC GD এক্সামটো পুনৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব সেইটোত মাথা নামাৰি যদি এক্সামটোত ফ'কাছ কৰে ষ্টাডি মেটেৰিয়েলৰ লগত, বা তেওঁলোকে এক্সামটো ষ্টাডি কৰি পিনি কেনেদৰে হাই স্ক'ৰ কৰিম বুলি চিন্তা কৰে, তেনে ক্ষেত্ৰত তেওঁলোকে অতি লাভান্বিত হ'ব। যিহেতু এক্সামটো অনুষ্ঠিত কৰাটো যেতিয়ালৈকে ৰিচিডিউল কৰা নহয় তেতিয়ালৈকে সকলোখিনি স্থগিত কৰা হৈছে। যিহেতু টেণ্ডাৰ দি পাছ কৰিবলগীয়া হয় SSC GD এক্সামবোৰ, যিসকলে যিটো ফ'ৰ্চে বা যিখিনি কোম্পানীয়ে কণ্ডাক্ট কৰে সেইসকলক এটা টেণ্ডাৰ দিয়া হয়, তেওঁলোকে সেই টেণ্ডাৰ মতে এক্সামসমূহ অনুষ্ঠিত কৰে। এতিয়া যিহেতু টেণ্ডাৰটো ফেইল হ'ল, সেইবাবে নতুনকৈ টেণ্ডাৰ এটা গঠন কৰা হ'ব বা টেণ্ডাৰটো পাছ কৰা হ'ব, তাৰ এগেইনষ্টতে এক্সামসমূহ নতুনকৈ ৰিচিডিউল কৰি পিনি অনুষ্ঠিত কৰা হ'ব। যিসকলে অপেক্ষা কৰি আছিলে যে 23 তাৰিখে যিহেতু এক্সামৰ ন'টিছখন প্ৰকাশ পাইছিলে 23 তাৰিখৰ পৰা হোৱাৰ কথা আছিলে, ফেব্ৰুৱাৰী 23 তাৰিখৰ পৰা, কিন্তু এক্সামটো অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছে। যিসকলে পঢ়াটো কণ্টিনিউ কৰি ৰাখিছে তেওঁলোকৰ বাবে গ'ল্ডেন চান্স, তেওঁলোকে আৰু কেইদিনমান সময় পাই গৈছে। তেওঁলোকে ষ্টাডিটো বজাই ৰাখক, যাতে তেওঁলোকে এক্সামৰ যেতিয়াই অনুষ্ঠিত নহওক তেওঁলোকে যাতে এক্সামটোত প্ৰিপেয়াৰ হৈ থাকে আৰু তেওঁলোকে হাই স্ক'ৰ কৰিব পাৰে। যিহেতু দেখিবলৈ পোৱা গৈছে দিনক দিনে SSC GD কাট অফটো বাঢ়ি গৈ আছে। তেওঁলোকে যদি ভালদৰে প্ৰিপেৰেশ্যন নকৰে তেনে ক্ষেত্ৰত তেওঁলোকে ছাকচেছ হ'ব নোৱাৰিব, বা তেওঁলোকে ফাইনেল যিটো মেৰিট হয় তাতো লিষ্টত তেওঁলোকে নাম নাহিব তেওঁলোকৰ। সেইবাবে কৈছোঁ তেওঁলোকে যিসকলে এক্সামটোৰ লগত জড়িত হৈ আছে, তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে, এক্সাম ডেটৰ বাবে অপেক্ষা নকৰি তেওঁলোকে আৰু বেছিকৈ পঢ়াত মনোযোগ দিয়ক, যাতে তেওঁলোকে একেবাৰতে চাকৰিটো লাভ কৰিব পাৰে। এইবাৰ গ'ল্ডেন চান্স আছে, যিহেতু অহাবাৰলৈ আৰু কি হৈ যায় ঠিক নাই। SSC GD এক্সামটো যিহেতু দিনক দিনে কঠিন হৈ গৈ আছে, যিহেতু অগ্নিবীৰতো ৰিজাৰ্ভেশ্যন দিব, অন্য ফ'ৰ্চসমূহতো ৰিজাৰ্ভেশ্যন দিব, সেইবাবে দিনক দিনে প'ষ্টসমূহ কমি গৈ আছে, কাটঅফৰ সংখ্যা বাঢ়ি গৈ আছে। সেইবাবে তোমালোকে পাৰিলে এইবাৰতে গ'ল্ডেন চান্স আছে, তোমালোকে এই চান্সটো নেহেৰুৱাবা। কথাখিনি আছিলে ইমানেই। যিসকলে এক্সামত ফ'কাছ কৰি আছে তেওঁলোকে নিশ্চয়কৈ ছাকচেছ হ'ব। আৰু যিহেতু অংকিত ছাৰে এটা ভিডিঅ' বনাইছে, তাত যিহেতু টুইটাৰ কেম্প কৰিবলৈ দিছে, তোমালোকে পাৰিলে সেই টুইটাৰ কেম্পটোতো অংশগ্ৰহণ কৰিবা, আৰু 18 তাৰিখে তোমালোকে সকলোৱে তাত পাৰ্টিচিপেট কৰি পিনি হেছটেগবোৰত যিটো টুইটাৰ কেম্প দিয়া আছে, যিটো হেছটেগ লিখিবলৈ কৈছে সেইটো লিখি পিনি তোমালোকে টুইটাৰত চেণ্ড কৰিবা, তাতে ট্ৰেণ্ডিঙত যায়। তাৰ বাবে তোমালোকক অনুৰোধ জনাইছোঁ যাতে এক্সামৰ যিটো ডেট হয় তোমালোকে আগতীয়াকৈ গম পাই যোৱা, আৰু যিসকলে নতুনকৈ এক্সাম দিব তেওঁলোকে যাতে একেবাৰতে প্ৰিপেৰেশ্যনসমূহ ভালদৰে চলাই পিনি একেবাৰতে এক্সামটো লৈ তাৰ বাবে তেওঁলোকে প্ৰিপেয়াৰ থাকা। আৰু যিহেতু এক্সামটো অনুষ্ঠিত কৰাৰ আগত 15 দিনমান আগত বা 10-20 দিনৰ আগতে ন'টিছটো প্ৰকাশ হ'ব। যিহেতু এক্সামটো মাৰ্চ মাহত হোৱাৰ কোনো সম্ভাৱনা নাই, এপ্ৰিলত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে চিন্তা নকৰা, আৰু যিকেইদিন এক্সামটোত প্ৰিপেৰেশ্যন কৰিবলৈ সময় পাইছা তোমালোকে মনে প্ৰাণে লাগি যোৱা, যাতে এইবাৰ তোমালোকে যিটো সপোনৰ পোচাকযোৰ তোমালোকে পিন্ধিব পাৰা। আৰু বিশেষ একো ক'বলৈ নাযাওঁ, যিসকলে নতুনকৈ এক্সাম দিব তেওঁলোকে 10 দিন বা যিসকলৰ প্ৰথম দিনাখন এক্সাম হ'ব তেওঁলোকে এক্সামৰ 10 দিনৰ আগতে নিজৰ চিটি ইনফৰমেশ্যনবোৰ চাব পাৰিব, আৰু 4 দিনৰ আগতে এক্সামৰ যিখিনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আশা কৰোঁ তোমালোকে ইনফৰমেশ্যনটো বুজি পালা বা তোমালোকে কথাষাৰ বুজি পালা। টুইটাৰ কেম্প কৰিবা 18 তাৰিখে, যিহেতু অংকিত ছাৰে টুইটাৰ সেইটো লিখি দিছে। তোমালোকে যিটো ট্ৰেণ্ডিঙৰ হেছটেগ হয় সেইটো তোমালোকে ফ'ল' কৰিবা, আৰু তোমালোকে সময়মতে সেইখিনি কৰি যাবা, যাতে তোমালোকে এক্সাম ডেটটো আগতীয়াকৈ গম পাই যোৱা। বেছিকৈ এক্সামৰ ডেটটো লৈ পিনি মাথা নামাৰিবা, এক্সামটো তোমালোকে ফ'কাছ কৰি যোৱা, পঢ়ি যোৱা, যাতে তোমালোকে ড্ৰিম জবটো যিটো ড্ৰিমৰ যিটো পোচাক হয় তোমালোকে ড্ৰিম জবটো ল'ব পাৰা।
আশা কৰোঁ তোমালোকে ইনফৰমেশ্যনটো বুজি পালা আৰু সকলোকে যাতে যিসকল তোমালোকৰ ভাই বন্ধু বা লগৰ সমনীয়া আছে তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে এক্সামটোত ফ'কাছ কৰে, এক্সামৰ ডেটক লৈ নহয়। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।